দেওবাৰে চৰাইদেউ জিলাৰ ঐতিহাসিক চুকাফা তিনিআলিৰ নিবাসী আবুল আলীৰ মৃত্যুত শোক প্ৰকাশ কৰি সোমবাৰে সৰ্বধৰ্মীয় শ্ৰদ্ধাঞ্জলিৰে এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। চুকাফা নগৰ তিনিআলিৰ অতি নম্ৰ আৰু ভদ্ৰ স্বভাৱৰ সৰবৰাহী তথা বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত উদীয়মান ব্যৱসায়ী যুৱক বাবুল আলী ২৯ বছৰ বয়সত বৃক্ক ৰোগত আক্ৰান্ত হৈ দেওবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে। সোমবাৰে অনুষ্ঠিত হোৱা প্ৰয়াত আবুল আলীৰ জানাজা অনুষ্ঠানত অঞ্চলটোৰ বহুতো গুণমুগ্ধ লোকে সমবেদনা জ্ঞাপন কৰে। তেখেতৰ মৃত্যুত মৰ্মাহত হৈ গভীৰ শোক প্ৰকাশ জনাই চকিয়াল যুৱ সমাজ আৰু চুকাফা নগৰ ব্যৱসায়ী সন্থাই সোমবাৰে অঞ্চলটোৰ সমূহ ব্যৱসায়ী প্ৰতিষ্ঠান দিনটোৰ বাবে বন্ধ ৰখাৰ লগতে সন্ধিয়া চুকাফা নগৰ তিনিআলিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি মৃতকৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্পণ কৰে। লগতে মৃতকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে মহম্মদ আবুল আলী। তেওঁৰ সমবেদনা জনাই আজি আমাৰ এই চুকাফা তথা চকিয়াল যুৱ সমাজে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অনুষ্ঠিত কৰিছে। সঁচাই বৰ দুখ লগা বিষয়। সকলো সময়তে আবুল আলী আমাৰ মাজত হাঁহি ধেমালিৰে টাইমবিলাক পাৰ কৰি আছিলে আৰু সেই মৰ্মে আজি আমাৰ এই তিনিআলিৰ দোকানী সন্থাই পূৰা দিনজোৰা কাৰ্যসূচীৰে আমি দোকান বন্ধ ৰাখিছোঁ। লগতে আজি এই সন্ধিয়াবেলা আমি তেওঁ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। তেখেতৰ আত্মাই যেন সদগতি পায়। আমাৰ মাজত কোনো দিনেই আমি কোনো জাতি ভাই বিচাৰ নকৰি ভাই বন্ধু হিচাপে মিলা প্ৰীতিৰে আছিলোঁ। সঁচাই আজি বহুত দুখ লগা দিন, বহুত দুখ লাগিছে আমাৰ সকলোৰে তেখেত আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ কাৰণে। আৰু আমি ইয়াৰ লগে লগে তেখেতৰ ঘৰৰ সকলো পৰিয়ালৰ সৈতে দুখ সমভাগী হৈছোঁ আৰু তেখেতৰ আত্মাই যেন স্বৰ্গগামী হয় তাইৰ কামনাৰে আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।